পথৰ দুয়ো কাষে অৰণ্য, বৰ ঘন বা ডাঙৰ অৰণ্য নহয়। ক'তো মানুহৰ ঘৰ দেখা নাপালে তিনিওৱে। এয়া নিশ্চয় কিবা অভয়াৰণ্য হ'ব, সুস্মিতাই ক'লে। গুগলত পিছে কোনো অভয়াৰণ্যৰ উল্লেখ নাই, তন্ময়ে ক'লে। বাদ দিয়া গুগল, যি হয় হ'ব, সুস্মিতাই সাহস দেখুৱাই ক'লে। পিছে এটা কথা মন কৰিছানে নাই? সন্ধ্যা হৈ আহিছে, ৰঞ্জিতে ক'লে। অলপ পিছতে চাৰিওফালে অন্ধকাৰ নামি আহিব। তাৰ পিছত আমি কি কৰিম? লক্ষ্যহীনভাৱে গৈয়ে থাকিমনে? কিছু দূৰলৈকে গৈ চাওঁ ৰঞ্জিত দা। যদি আমি আৰু কোনো ৱা দিশ নাপাওঁ, ঘূৰি আহিম। আৱশ্যক হ'লে আমি নিশাটো পেট্ৰল ডিপুতে কটাম। মানুহজন ভাল, তেওঁ নিশ্চয় আমাক সেইখন সহায় কৰিব, খাবলৈও দিব, সুস্মিতাই ক'লে। সুস্মিতাৰ কথা শুনি তন্ময়ে হাঁহিলে। কিবা এটা দেখা যেন লাগিল, ৰঞ্জিতে সন্মুখলৈ চাই ক'লে। কি দেখিছা? তন্ময়ে উৎকণ্ঠাৰে সন্মুখলৈ আলিবাটটোৰ পোনে পোনে চাই সুধিলে। কিবা বনৰীয়া জন্তু নেকি? জন্তু নহয়, ঘৰ। হয়, ঘৰেই হয়। সৌ আছোৱা। ৰঞ্জিতে ঘৰটো দেখি উৎসাহিত হ'ল। সেইখন ধাবা। তন্ময়ে দেখা পাই আনন্দত চিঞৰি উঠিল আৰু ক'লে, এই ৰখোৱা ৰখোৱা, ধাবাৰ আগত ৰখোৱা। ৰখোৱাততো ৰখামেই, কিন্তু আগৰখনৰ দৰে হ'লে আমাৰ ভয়ংকৰ বিপদ হ'ব। ৰঞ্জিতে ইতিমধ্যে ধাবাখনৰ সন্মুখত গাড়ী ৰখালে। এইখনৰ অৱস্থা ভাল, ইয়াতে আমি ভালকৈ কিবা অলপ খাই ল'ব পাৰিম যেন লাগিছে, তন্ময়ে ক'লে। আগলৈ আৰু দোকান পোহাৰ পাওঁনে নাই কি ঠিক। বাটৰ যি অৱস্থা দেখিছোঁ, আশা কম যেনেই লাগিছে, ৰঞ্জিতে ক'লে। এৰা, সন্ধ্যা লাগিলেই। ইয়াৰ পৰা পৰ্বতপুৰলৈ বা কিমান দূৰ? সুস্মিতাই মাত লগালে। সবিশেষ ইয়াতে জানি ল'ব পাৰিম চাগে, তন্ময়ে ক'লে। আটাইয়ে গাড়ীৰ পৰা নামিল। সাধাৰণ খেৰ বাঁহেৰে তৈয়াৰী ধাবা এখন। আটোম টোকাৰিকৈ সজা ধাবা, আগফাল পৰিষ্কাৰ। পৰিৱেশটো ভাল যেনেই লাগিছে, সুস্মিতাই অনুচ্চ কণ্ঠৰে ক'লে। ধাবাৰ সন্মুখত দুকাষে দুখন খাটিয়া। এখনত দুজন মানুহ বহি আছিল। দুয়োৰে হাতত দুখন গামোচা, আৰু দুয়ো গামোচা দুখনেৰে ভৰিয়ে পিঠিয়ে কোবাই মাজে মাজে মুখ খেদিছিল। ইকাষত থকা খাটিয়াখনত কোনো নাছিল। তন্ময়হঁতক দেখি খাটিয়াত বহি থকা মানুহ দুজন বহাৰ পৰা উঠিল আৰু এক অদ্ভুত দৃষ্টিৰে তন্ময়হঁতলৈ চালে। দুয়ো বোধহয় ধাবাখনৰে কৰ্মচাৰী আছিল। ইয়াত কিবা খাবলৈ পোৱা যাবনে? তন্ময়ে সুধিলে। ৰুটি পাব, ভাতো পাব। ভাতলৈ কিন্তু অলপ দেৰি হ'ব। ৰুটি ৰেডি আছে, এজনে ক'লে। এনেতে ধাবাৰ ভিতৰৰ পৰা এজন শকত আপত হৃষ্টপুষ্ট মানুহ ওলাই আহি তন্ময়হঁতক উদ্দেশ্যি হাঁহি এটা মাৰি ক'লে, হে আহক আহক। মানুহজনৰ পিন্ধনত ধুতি আৰু হাফ চাৰ্ট, মুখত এক নিভাঁজ সৰলতাপূৰ্ণ হাঁহি। তন্ময়, ৰঞ্জিত আৰু সুস্মিতা ধাবাখনৰ ভিতৰলৈ সোমাই গ'ল। এখন কাঠৰ টেবুলৰ তিনিওফালে তিনিখন কাঠৰ চকীত তিনিও বহিল। তিনিও ধাবাৰ চাৰিওফালে এবাৰ চকু ফুৰালে। পৰিষ্কাৰ পৰিচ্ছন্ন। ৰুটি খাবনে ভাত? মানুহজনে তন্ময়হঁতক আগ্ৰহেৰে সুধিলে। আমি ৰুটিকে খাম, তন্ময়ে ক'লে। আপোনালোকে ভাত খাবলৈ ইচ্ছা কৰিলে ভাতো দিব পাৰোঁ। ভাতকেইটা সিজাওঁতে কিমান পৰনো লাগিব? ধাবাৰ গৰাকীজনে ক'লে। ভাত নালাগে, ৰুটিকে দিয়ক। ৰুটিৰ লগত কি খাব? চিকেন খাব নেকি? নাই নাই, এতিয়া সেইবোৰ একো নাখাওঁ। চব্জি তৰকাৰী বা দাইল যি আছে তাকে দিয়ক, তন্ময়ে ক'লে। মানুহজন ততাতৈয়াকৈ আঁতৰি গ'ল আৰু এটা কোঠাত ধাবাৰ ৰান্ধনীকেইজনক কিবা কিবি নিৰ্দেশ দিলে। পিছফালে হাত মুখ ধোৱাৰ ব্যৱস্থা আছে, আপোনালোকে ইচ্ছা কৰিলে হাত মুখ ধুই আহিব পাৰে। মানুহজন পুনৰ আহি তন্ময়হঁতৰ ওচৰত ৰৈ ক'লে। তন্ময়ে ৰঞ্জিত আৰু সুস্মিতালৈ চালে। ব'লা, সুস্মিতাই ক'লে। তিনিও বহাৰ পৰা উঠিল আৰু পিছফাললৈ গ'ল। মানুহজনে নিজে পানীৰ জাৰ আৰু গিলাচ তিনিটা আনি টেবুলখনৰ ওপৰত যতনাই দিলে। সুস্মিতাই পিছফালে উপস্থিত হৈ চাৰিওফালে এবাৰ চকু ফুৰাই চালে আৰু ক'লে, পৰিৱেশটো ভালেই লাগিছে। দিনে পোহৰে আহি পোৱা হ'লে ভাল লাগিলহেঁতেন। তন্ময়ে ক'লে। হাত মুখ ধুই তিনিও আহি পুনৰ যথাস্থানত বহিল। আপোনালোক ক'ৰ পৰা আহিছে? ধাবাৰ মালিকজনে সুধিলে। আমি বঙাইগাঁৱৰ পৰা আহিছোঁ, তন্ময়ে ক'লে। বঙাইগাঁৱৰ পৰা বৰ পলমকৈ যাত্ৰা আৰম্ভ কৰিছে চাগৈ, নহ'লে ইমান সময় নালাগে, মানুহজনে ক'লে। একেলেঠাৰিয়ে আহি থকা নাই, বাটে বাটে ৰৈ ৰৈ আহিব লগা হৈছে। তাতে বাট পথো চিনাকি, তন্ময়ে ক'লে। সেইফালে ক'লৈ যাব?
অৰুণাচলৰ ফালে যাব নেকি? নহয়, আমি পৰ্বতপুৰ নামৰ ঠাই এখনলৈ আহিছোঁ, তন্ময়ে পুনৰ ক'লে। পৰ্বতপুৰ? মানুহজন যেন উচপ খাই উঠিল আৰু ক'লে, তাত কি আছে? আমাৰ আত্মীয় কুটুম্বসকল তাতেই থাকে। আমাৰ মাতুল বংশ, আমাৰ লগত সম্পৰ্ক হেৰাই যোৱাৰ নিচিনা। হেৰাই গৈছে বুলিয়েই ক'ব লাগিব। পৰ্বতপুৰ নামৰ ঠাইখনৰ বিষয়ে আপুনি কিবা জানে নেকি? তন্ময়ে প্ৰশ্ন কৰিলে। নাই নাই, মানুহজনে প্ৰয়োজনতকৈ মূৰটো বেছি জোকাৰিলে আৰু ক'লে, মই একো নাজানো আৰু জানিবও নিবিচাৰোঁ। কিয়? কিয় জানিব নিবিচাৰে? সুস্মিতাই কৌতূহল আৰু শংকা মিশ্ৰিত কণ্ঠেৰে ক'লে, সেইবোৰ বহুত কথা। তাত কোনো জনবসতি নাই। আপোনালোকে পৰ্বতপুৰৰ বিষয়ে সকলো জানি বুজি আহিছেনে? মানুহজনে প্ৰশ্ন কৰিলে। তন্ময় আৰু ৰঞ্জিতে কি উত্তৰ দিব ভাবি নাপালে। আপোনালোকৰ কোনোবা আত্মীয় কুটুম্ব এতিয়া তাত আছে বুলি মই নাভাবোঁ। মোৰ এই ধাবা ইয়াত আজিৰ নহয়, 12 বছৰ মানেই হ'ল। এই 12টা বছৰত মই এনে কোনো মানুহ দেখা নাই যি পৰ্বতপুৰলৈ বুলি গৈছে নাইবা পৰ্বতপুৰৰ পৰা আহিছে। মানুহজনৰ কথা শুনি আটায়ে স্তম্ভিত হৈ ৰ'ল। ৰঞ্জিতে প্ৰশ্নবোধক দৃষ্টিৰে তন্ময়লৈ চালে। ৰঞ্জিতৰ অন্তৰত ভৃতিৰেখা অংকিত হ'ল। সেয়া তাৰ চকুৱে মুখে প্ৰকাশ হৈছিল। মোৰ জ্বৰ উঠিব হ'বলা, মূৰটো ভীষণ কামুৰিছে, ৰঞ্জিতে ক'লে। গাড়ীত মোৰ কিটবেগটোত মূৰ কামুৰণি পিল আছে। ৰুটি খাই এটা খাই দিবা, লগে লগে আৰাম পাবা, তন্ময়ে ক'লে। কথাবোৰ শুনিছা নহয়? তাৰ পিছতো সেই ঠাইলৈ যোৱাৰ কথা ভাবিছা নেকি? ৰঞ্জিতে সামান্য ক্ৰোধ মিহলি স্বৰেৰে ক'লে। যিখন ঠাইৰ কোনো অস্তিত্বই নাই সেইখন ঠাইলৈ কি সাহসত যাবা? নাও বুৰি গ'লেও তুমি টিঙৰ পৰা নানামা। তন্ময়ে ৰঞ্জিতক উদ্দেশ্যি কিবা ক'ব খোজোতেই তন্ময়ৰ পকেটত থকা মোবাইল ফোনটো বাজি উঠিল। তন্ময়ে লৰালৰিকৈ পকেটৰ পৰা ফোনটো উলিয়াই চালে। দেউতাৰ ফোন। কৈয়ে তন্ময়ে সংযোগ স্থাপন কৰি সঁহাৰি জনালে। দেউতা? ৰঞ্জিত আৰু সুস্মিতাই কৌতূহলেৰে তন্ময়ৰ মুখলৈ চালে। তহঁত এতিয়া ক'ত? মই আজি দিনটো চেষ্টা কৰিও তহঁতৰ লগত সংযোগ স্থাপন কৰিব পৰা নাই। মাইনালৈ ফোন কৰিছোঁ, ৰঞ্জিতৰ নম্বৰত ফোন কৰিছোঁ। নেটৱৰ্কৰ বহুত সমস্যা দেউতা, আমিও চেষ্টা কৰি আছিলোঁ। কোৱাচোন, তহঁত কোনখিনি পালিগৈ? দেউতাকে পুনৰ সুধিলে। তন্ময়ে ধাবাৰ মালিকজনলৈ চালে আৰু সুধিলে, এই ঠাইডোখৰৰ নাম কি? জমদুৱাৰ, ধাবাৰ মালিকজনে ক'লে। জমদুৱাৰ? নাম শুনি ৰঞ্জিতে ভয়ে খালে। বাপৰে, কি যে সাংঘাতিক নাম, সুস্মিতাই ক'লে। জমদুৱাৰ নামটো বহুতেই ভাল, ধাবাৰ মালিকজনে হাঁহি ক'লে। আৰু অলপ গ'লেই এডোখৰ ঠাই পাব। সেই ঠাইডোখৰৰ নাম মৰণথলী। দেউতা, আমি জমদুৱাৰ নামৰ ঠাই এডোখৰত আছোঁ। ইয়াত ধাবা এখনত সোমাইছোঁ, এতিয়া ৰুটি খাইছোঁ ইয়াতে, তন্ময়ে দেউতাকক ক'লে। জমদুৱাৰ? দেউতাকে খন্তেকৰ বাবে থমকি ৰ'ল আৰু পিছত পুনৰ সুধিলে, তাৰ পৰা পৰ্বতপুৰলৈ কিমান দূৰ? বেছি দূৰ নহয় দেউতা। তোমালোকে চিন্তা নকৰিবা, গৈ পাওঁতে ৰাতি হ'ব যদিও বিশেষ ভয় কৰিবলগীয়া নাই। পিছত তোমাক জনাই আছোঁ দেউতা। এইবুলি তন্ময়ে ফোনৰ সংযোগ কাটিব খোজোতেই ৰঞ্জিতে তন্ময়ৰ হাতৰ পৰা ফোনটো থাপ মাৰি লোৱা দি লৈ কিছু জোৰেৰে কৈ উঠিল, হেল্ল' খুৰা। তন্ময়ে মিছা কথা কৈছে, হেল্ল' হেল্ল'। কিন্তু ৰঞ্জিতৰ কথা পাৰ্থজিৎ বৰুৱাৰ কৰ্ণগোচৰ নহ'ল। তাৰ আগতেই পাৰ্থজিৎ বৰুৱাই ফোনৰ কানেকশ্যন কাটি দিলে। তুমি তেনেকৈ খুৰাক কিয় ক'লা? ৰঞ্জিতে ফোনটো টেবুলত থৈ প্ৰচণ্ড ক্ষোভেৰে তন্ময়ক প্ৰশ্ন কৰিলে। মইনো কি ক'লোঁ? তন্ময়ে মুখখন হঁহাৰ দৰে কৰি সুধিলে। তুমি মিছা ক'লা। এখেত ওচৰত থাকিও নাজানে পৰ্বতপুৰৰ বিষয়ে। আগতে যদি কিবা আছিল এতিয়া সেই ঠাই নাই, ৰঞ্জিতে উস্মাৰে ক'লে। আগততো কিবা আছিল, এতিয়া সেই কিবাটোকে বিচাৰি যাওঁ, তন্ময়ে হাঁহি এটা মাৰি ক'লে। সকলো কথা পাতলকৈ ল'ব নালাগে, কেতিয়াবা কিন্তু ডাঙৰ বিপদত পৰিবা, য'ৰ পৰা তোমাৰ নিস্তাৰ নহ'ব, ৰঞ্জিতে ক'লে। অভিশাপ দিছা? অভিশাপ নহয়, তোমাৰ আচৰণৰ কথা কৈছোঁ। এটা কথা কওঁ, ধাবাৰ মালিকজনে মাত লগালে। কওকচোন, তন্ময়ে আগ্ৰহেৰে সুধিলে। ইয়াৰ পৰা পৰ্বতপুৰ নামৰ ঠাইখনলৈ কিছু দূৰ আছে, ৰাতিটো যাবই নোৱাৰে, মানুহজনে ক'লে। কিয়? তন্ময়ে সুধিলে। জমদুৱাৰৰ পৰা 10 কিলোমিটাৰমান গ'লেই অসম পশ্চিমবংগৰ সীমা।
তাৰপিছত ঘন হাবি, বাট পথৰ চিন মোকাম নাই। আগতে হাবিৰ মাজে মাজে গাড়ী যোৱা বাট আছিল, কিন্তু এতিয়া নাই। বাটৰ দুকাষৰ হাবিয়ে পথটো ছানি ধৰিছে। পৰ্বতপুৰলৈ যাবলৈ হ'লে সেই হাবি ভাঙি যাব লাগিব। ৰঞ্জিতে তন্ময়ৰ মুখলৈ চালে। তন্ময় এইবাৰ নিৰুৎসাহ হ'ল। কি কৰিবা এতিয়া? ৰঞ্জিতে সুধিলে। তন্ময়ে কোনো উত্তৰ নিদিলে। এনেতে ৰুটি তৰকাৰী আহিল। পেট্ৰল ডিপুত তিনিও খাই আহিছিল যদিও তিনিওৰে খুব ভোক লাগিছিল। তিনিও আন চিন্তা বাদ দি খাবলৈ ধৰিলে। তৰকাৰীখন বৰ ধুনীয়া লাগিছে, সুস্মিতাই ক'লে। ভাল হ'লেও খোৱা, বেয়া হ'লেও খোৱা, ৰঞ্জিতে ক'লে। কোনে জানে এই খাই যে আমাৰ শেষ খানা। কি যে কথাবোৰ কোৱা, তন্ময় খং উঠিল। মালিকজনে ইতিমধ্যে গৈ নিজৰ আসনত বহিল আৰু তন্ময়হঁতলৈ এক দৃষ্টিৰে চাই ৰ'ল। মানুহটোৱে আমালৈ কেনেকৈ চাই আছে, মোৰ কিন্তু ভাল লগা নাই, সুস্মিতাই তলমূৰকৈ ক'লে। একো নহয়, চিন্তা নকৰিবি, মানুহজন ভাল, তন্ময়ে ক'লে। তেওঁৰ হয়তো আমাৰ প্ৰতি পুতৌ পৰিছে, ৰঞ্জিতে বিষাদৰ হাঁহি এটা মাৰি ক'লে। এতিয়া কি কৰিবা দাদা? নিশা হৈ আহিছে, ক'ত আশ্ৰয় ল'বা? সুস্মিতাই সুধিলে। খানা কেনেকুৱা পাইছে? বহি থকাৰ পৰাই মানুহজনে তন্ময়হঁতক উদ্দেশ্যি সুধিলে। বহুত ধুনীয়া, ভাল হোটেলতো এনেকুৱা টেষ্টি খানা পোৱা নাযায়, তন্ময়ে ক'লে। মানুহজনে হাঁহি এটা মাৰি ক'লে, আমি মছলা বুলিবলৈ বিশেষ একো ব্যৱহাৰ নকৰোঁ, কেৱল ধনিয়া, পিঁয়াজ আৰু আদা। গাঁৱৰ খানা হ'লেও ভাল। পিছে আপোনাক কথা এটা সোধোঁ, তন্ময়ে ক'লে। সোধক, মানুহজনে আগ্ৰহেৰে ক'লে। আপোনাৰ এই ধাবালৈ মানুহ ক'ৰ পৰা আহে, কিয় আহে? তন্ময়ে প্ৰশ্ন কৰিলে। এইফালে যেতিয়া যাবলগীয়া ঠায়েই নাই, ইয়ালৈ মানুহ কিয় আৰু ক'ৰ পৰা আহিব? মানুহ আহে, হাঁহি ক'লে মানুহজনে। মোৰ ভাগ্যত 2-3খন গাড়ী থাকেই। আপোনালোকৰ দৰে দুঃসাহসী মানুহ কিছুমান আহে, আৰু এই দক্ষিণৰ ফালে বহু ঠাইলৈ যাব পৰা সুন্দৰ বাট আছে। সেইবোৰ ঠাইলৈ অহা যোৱা কৰা মানুহবোৰ আহে, কিন্তু পৰ্বতপুৰলৈ যোৱা মানুহ নাই দেই। কাৰণ পৰ্বতপুৰ বুলিলে সকলোৱে চকু মুদি যায়। আপোনালোককে প্ৰথম দেখিলোঁ, কিন্তু আপোনালোকৰ এনে কি জৰুৰী কাম আছে যে পৰ্বতপুৰলৈ নগ'লেই নহয়? মানুহজনে প্ৰশ্ন কৰিলে। সেয়া আমাৰ আত্মীয়ৰ আত্মাৰ টান, তন্ময়ে হাঁহি এটা মাৰি ক'লে। তেওঁলোকৰ সন্ধানতে আহিছোঁ আমি জন্মৰ পৰা শুনি আহিছোঁ, কিন্তু আজি পৰ্যন্ত দেখা নাই, কোনো খা খবৰো পোৱা নাই। মাৰ ঘৰ আছিল পৰ্বতপুৰত। মাৰ মুখতে যি শুনিছোঁ তেওঁলোকৰ কথা। মানুহজনে খন্তেক কিবা চিন্তা কৰিলে। তাৰপিছত পুনৰ প্ৰশ্ন কৰিলে, আপোনালোকে এতিয়া কি কৰিব? মানুহজনৰ প্ৰশ্নত তন্ময়হঁতে প্ৰত্যেকৰ মুখলৈ চালে। এই নিশা হাবিৰ মাজেৰে যোৱা অসম্ভৱ। দিনতে মানুহে যাবলৈ সাহস নকৰে। বাট পথ সুচল হ'লেও কথা নাছিল। কথাবোৰ অলপ দকৈ ভাবি চাওক। কিন্তু এই নিশা আমি থাকিম ক'ত? আপোনাৰ ইয়াত থকা মেলাৰ কিবা সুবিধা পাম নেকি? তন্ময়ে আগ্ৰহেৰে সুধিলে। আপোনালোক দুজনৰ বাবে কোনো সমস্যা নাই, কিন্তু এই ছোৱালীজনী ৰাখিম ক'ত কওকচোন? এওঁক এনে ঠাইলৈ অনাটোৱে উচিত হোৱা নাই। আপোনালোক দুজন মাটিয়ে বালিয়ে পৰি থাকিব পাৰিব, কিন্তু এওঁ ক'ত থাকিব? মোৰ ধাবাৰ অৱস্থা দেখিছেই। কাৰিকৰ কেইজন ৰান্ধনি ঘৰতে শুৱে। সুস্মিতাৰ কাৰণে মানুহজনেহে যেন গভীৰ চিন্তাত পৰিল। তন্ময়ে সুস্মিতালৈ চালে। সুস্মিতাৰ মুখৰ ৰং সলনি হ'ল। মানুহজনৰ কথাবোৰে তাইকো ভবাই তুলিলে। এনেতে তন্ময়ৰ ফোনটো আকৌ বাজি উঠিল। তন্ময়ে টেবুলৰ পৰা ফোনটো লগে লগে হাতত তুলি ল'লে। দেউতাৰ ফোন। সুস্মিতাই ফোনটোৰ ফালে চাই ক'লে, হেল্ল' দেউতা। তন্ময়ে সঁহাৰি জনালে। তহঁত এতিয়া ক'ত? দেউতাকৰ কণ্ঠত শংকা আৰু উৎকণ্ঠা। আমি ধাবাতে আছোঁ দেউতা। এই ৰাতিৰ আন্ধাৰত আৰু আগবঢ়া সম্ভৱ নহ'ব, তাকে কি কৰোঁ ভাবিছোঁ, তন্ময়ে ক'লে। নাই, তহঁত আৰু আগবাঢ়িব নালাগে। তহঁত এতিয়া যি ঠাইত আছ সেই ঠাইৰ পৰাই উভতি আহ। তহঁত যোৱাৰ পিছতহে আচল কথা পোহৰলৈ আহিছে। পৰ্বতপুৰ বুলি এতিয়া কোনো নাই। ইমান বছৰে সকলো শেষ হৈ গ'ল। মৃন্ময়ে ক'ৰ পৰা এইবোৰ খবৰ পায়ে থানালৈ গ'ল, আৰু থানাত সকলো কথা বিৱৰি ক'লে। থানাৰ DSP ৰাজখোৱাইটো কথা শুনি মূৰে কপালে হাত দিছে। যোৱাৰ আগতে অন্ততঃ তেওঁক জনাব লাগিছিল। তেখেতে লগে লগে সেই ঠাইৰ থানাসমূহলৈ জনাই দিছে তহঁতক সহায় কৰিবৰ বাবে। কোনোবা আৰক্ষীয়ে তহঁতক বিচাৰি তহঁতৰ ওচৰ পাবগৈ পাৰে, আৰু তহঁতে লগে লগে ফোনটোৰ পৰা সংযোগ বিচ্ছিন্ন হোৱাত
তন্ময়ে পুনৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে যদিও ব্যৰ্থ হ'ল। তন্ময়ে হতাশ হৈ ফোনটোলৈকে চাই ৰ'ল।